নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল দি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ ভাদ মাহৰ 4 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 21 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:28 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:51 আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। ৰাতিৰ ঘণ্টা 8:08 যোৱাত তিথি হ'ব কৃষ্ণ তৃতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 5, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যৱতী হ'লে যোগ হ'ব দুৰ্ভগাযোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ আহিবৰ কাৰণে মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। প্ৰথমে আহিছোঁ বন্ধুসকল আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত ভাল ফলাফল লাভ কৰিব। কৰ্মত আপোনালোকে খুব ভাল পৰিৱেশ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আপোনালোকৰ আজি কৰ্মক্ষেত্ৰত নতুনত্ব আহিব পাৰে। লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে বিপৰীত লিংগৰ ব্যক্তিৰ পৰা মনত সুশান্তি লাভ কৰিব পাৰিব। কৰ্মত তেওঁলোকৰ পৰা আজি আপোনালোক সঁহাৰি লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ উন্নতি সাধন হ'ব। যদিও আজি আপুনি ৰাজনীতিৰ লগত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে আজি ৰাজনৈতিক সা সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ছোৱালী আছে, তেওঁলোকৰ মনত আনন্দ বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সকলো কৰ্মতে সিদ্ধি লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন বস্ত্ৰ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। যদিও আজি আপোনাৰ মনত হতাশাৰ ভাৱ সৃষ্টি কৰিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব। আজি আপোনালোকৰ হাতলৈ ধন, ধান, টকা পইচা আহিব। আৰ্থিক দিশটো সবল হ'ব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰিব। যদিও আজি আপুনি নতুন নতুন ব্যৱসায়ত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধু সান্নিধ্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু সুৰা সমস্যাৰ সৃষ্টি হোৱাৰ কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। যিসকল শিল্পী আছে, তেওঁলোকৰ মনত আনন্দ বৃদ্ধি হ'ব। তেওঁলোকৰ নিজ নিজ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব সবল বুলি ক'ব পাৰি। আজি আপোনালোকৰ সঞ্চয় বৃদ্ধি হ'ব। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। লগতে আজি শিল্পীসকলৰ নিজ নিজ কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৰ নাশ হ'ব। বিবাহিত ব্যক্তিসকলৰ কিন্তু আজি সন্তানৰ অলপ চিন্তা বাঢ়িব পাৰে।
লগতে আজি অভিনয় শিল্পীসকলে সামান্য মনত কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হ'ব। লগতে আজি আপোনালোকৰ মানসিক ক্লেশ ভাৱ কিন্তু সামান্য বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত সফলতা লাভ কৰিব পাৰিব। লগতে আজি বিবাহিত ব্যক্তিসকলৰ মনত সন্তানে আনন্দ দিব। শেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।